নমস্কাৰ মোলৈ বহুত কলস আহে বহুত মেছেজ আহে যে স্যাৰ এখন কিতাপ পঢ়িলে জানো হ'ব এখন কিতাপ পঢ়াতকৈও 10খন কিতাপ যদি মই পঢ়ো বেছি তথ্য পাম বেছিকৈ জানিব পাৰি এই কথাটো আমি ভাবো কিন্তু এই কথাটো সম্পূৰ্ণৰূপে ভুল মোৰ ওচৰত আসাম জিকেৰ কাৰণে কেৱল 10খন মান কিতাপ আছে মই যদি 10খন কিতাপ 10 বাৰ পঢ়ো এবাৰকৈ তাতোতকৈ যদি মই এখন কিতাপে 10 বাৰ পঢ়ো মোৰ বেনিফিট বেছি হ'ব মই বেছিকৈ জানিব পাৰিম মই বেছিকৈ পৰীক্ষাত উত্তৰ দিব পাৰিম কাৰণ আসাম জিকে বুলি কোৱাৰ লগে লগে যিখিনি তথ্য থাকে প্ৰায় 90% তথ্য প্ৰত্যেকখন কিতাপত একেই থাকে 10% এটা ইফাল হয় তাৰ কাৰণে আমি ক্লাसेस কৰো আমি যেহেতু 10খন 11খন কিতাপ পঢ়ি তাৰ পৰা নোটস বনাও সেইখিনি তোমালোকক দিওৱে গতিকে 10খন কিতাপ পঢ়াতকৈ তোমালোকে সেইখিনিক দৰকাৰ হলে 10 বাৰ পঢ়া যদি আসাম পুলিচ এডিআৰই বা এনেকুৱা ধৰণৰ কিবা এক্সামৰ কাৰণে প্ৰস্তুতি কৰি আছে তেন্তে আমাৰ লাৰ্নিং টেস্ট এপটো ডাউনলোড কৰক এনেকুৱা ধৰণৰ ট্ৰিক্স পাবৰ কাৰণে আমাৰ চেনেলটো ফলো কৰক